নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ পালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ কথাটো দেখাত সৰু কিন্তু তাৰ ইমপ্লিকেশনটো তাৰ প্ৰভাৱটো বা তাৰ তাৎপৰ্যটো কিন্তু ইমান সৰু নহয় সেইটো হৈছে যোৱা শনিবাৰ শুক্ৰবাৰৰ কথা শনি শুক্ৰবাৰৰ কথা যে হঠাৎ দেখা গ'ল আহমেদাবাদৰ গুজৰাটৰ আহমেদাবাদৰ ৰাজপথত ট্ৰেফিক পুলিচৰ নামত কিছুমান পোষ্টাৰ লগা হ'ল আৰু পোষ্টাৰবিলাকৰ উদ্দেশ্য কি পোষ্টাৰবিলাক লগা হৈছে মহিলাসকলৰ কাৰণে বা মহিলাসকলক উদ্দেশ্য কৰি বা ছোৱালীসকলক উদ্দেশ্য কৰি বালিকাসকলক উদ্দেশ্য কৰি এই পোষ্টাৰবোৰ লগা পোষ্টাৰবোৰত কি কোৱা হ'ল যে দেৰিলৈকে থাকিব নালাগে কাৰণ দেৰিলৈকে যদি থাকে তেতিয়াহ'লে আপুনি ধৰ্ষণৰ সন্মুখীন হ'ব পাৰে গণধৰ্ষণৰ সন্মুখীন হ'ব পাৰে গতিকে সোনকালে ঘৰ সোমাব লাগে পাৰ্টিত যাব নালাগে আৰু আউহতীয়া ঠাইত নিজৰ বয়ফ্ৰেণ্ডৰ লগত নিজৰ প্ৰেমিকৰ লগত আউহতীয়া ঠাইলৈ যাব নালাগে তাতো আপুনি আক্ৰমণৰ সন্মুখীন হ'ব পাৰে আপোনাক কোনোবাই ধৰ্ষণ কৰিব পাৰে বা তাতো আপোনাক দলবদ্ধভাৱে কোনোবাই ধৰ্ষণ কৰিব পাৰে এয়া আহমেদাবাদ পুলিচৰ হৈ তাৰ এটা NGO এটাই এই ধৰণৰ কিছু পোষ্টাৰ লগোৱা দেখা গ'ল আৰু সেইটোক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হ'ল যে কি কাৰণে এই পোষ্টাৰবোৰ লগাব লগা হৈছে তাৰ পিছত অৱশ্যে এই যে মহিলাক সুৰক্ষা দিয়াত তাৰমানে মহিলাৰ সুৰক্ষা দিয়াত মহিলাই কেতিয়া ওলাব লাগিব ঘৰৰ পৰা কেতিয়া ওলাব নালাগিব মহিলা সুৰক্ষা দিয়াত তাৰমানে আহমেদাবাদ চৰকাৰ আহমেদাবাদ পুলিচ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সেইটোক লৈ বিতৰ্ক হ'ল সেইটোক লৈ সমালোচনা হ'ল আৰু তাৰপিছত পুলিচে তথাপিও সেই পোষ্টাৰবিলাক আঁতৰাই পেলালে এতিয়া এটা দুটা কথা এটা হৈছে আমাৰ অসমতো আপোনালোকে দেখিছিলে যে কিছুদিন আগতে আৰু এইটো এতিয়াও কৈ আছে যে খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে তেওঁলোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা ওলাইছে আৰু স্বয়ং মুখ্যমন্ত্ৰী মহোদয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আৰু অসমতো আৰু মুখ্যমন্ত্ৰীয়ে যি কয় সেইটোৱে আইন যে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকক মাৰণাস্ত্ৰৰ বন্দুকৰ তেওঁলোকক অনুজ্ঞাপত্ৰ দিয়াৰ কথা ওলাইছে এতিয়া এই দুটা কথাৰ মাজত কিবা এটা মিল দেখা পোৱা নাই জানো আপুনি তেনেহ'লে প্ৰশ্নটো হয় ইয়াৰ ইমপ্লিকেশনটো মই যে কৈছোঁ ইয়াৰ তাৎপৰ্যটো অত্যন্ত গুৰুত্বপূৰ্ণ এইকাৰণে যে আহমেদাবাদ গুজৰাট এখন বিজেপি শাসিত চৰকাৰ আৰু অসমতো এখন বিজেপি শাসিত চৰকাৰ তাত মহিলাৰ সুৰক্ষা দিয়াটোৰ দায়িত্ব হৈছে চৰকাৰৰ মহিলা কেতিয়াবা তেওঁৰ লগত নিজৰ প্ৰেমিকাৰ লগত লোৱাৰ অধিকাৰ নাই নেকি বা কেতিয়াবা ৰাতিৰ পাৰ্টিত ডিনাৰত ভোজত বা খাবলৈ যোৱাত তাত মহিলা নাযাব নেকি তাত যদি এই ধৰণৰ সতৰ্কতাত যদি এই ধৰণৰ ৱাৰ্ণিং দিয়া হয় তেতিয়াহ'লে তাত প্ৰশাসন বোলা বস্তু এটা আছেনে নাই অসমত যেনেকুৱাকৈ যে মানুহে নাগৰিকে খিলঞ্জীয়া কথা কোৱা হৈছে যে তেওঁলোকে নিজেই নিজৰ সুৰক্ষাৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে বন্দুক বাৰুদৰ তেওঁলোকক বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব তেতিয়াহ'লে চৰকাৰ বোলা বস্তুটো কি কাৰণে আছে আহমেদাবাদৰ পিছত অৱশ্যে পুলিচ প্ৰশাসনে তথাপিও যেতিয়া চাৰিওফালে এইটোক লৈ বৰ বেলেগ ধৰণৰ সমালোচনা হ'ল সকলোৱে সমালোচনা কৰিলে এই ধৰণৰ পোষ্টাৰ ৰাস্তাত লগোৱাৰ কাৰণে তেতিয়া তথাপিও এইবোৰ আঁতৰাই পেলোৱা হ'ল আৰু তেতিয়া পুলিচে কৈছে যেহেতু তেওঁলোকে কৈছে কিন্তু এই বস্তুটো ইমান সহজভাৱে ল'ব লগা কথা নেকি তেওঁলোকে কৈছে নাই এই তেওঁলোকক যিটো ভলেণ্টিয়াৰ অৰ্গেনাইজেশ্যনে যিটো NGOক এই দায়িত্বটো দিয়া হৈছিলে তেওঁলোকৰ দায়িত্ব সীমা চেৰাই গৈ তেওঁলোকে এইটো কৰিছে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে কিবা ব্যৱস্থা লওক নহয় জানো মই এই কথাটোৱে ক'ব বিচাৰোঁ এই যিটো পেটাৰ্ণ এই যিটো এইটো কিন্তু অত্যন্ত বিপদজনক কিয়নো
নিৰাপত্তা দায়িত্ব মহিলাই হওক, শিশুৱে হওক, বৃদ্ধই হওক বা সাধাৰণভাৱে হওক, যিকোনো লোকৰ নিৰাপত্তাৰ দায়িত্বটো প্ৰশাসনৰ, ৰাষ্ট্ৰৰ, চৰকাৰৰ। গতিকে সেই দায়িত্বৰ কাৰণে আপুনি মহিলাক তেনেকুৱাকৈ ক'ব নোৱাৰিব বা অসমৰ ৰাইজক তেনেকুৱাকৈ ক'ব নোৱাৰিব। খিলঞ্জীয়া তথাকথিত খিলঞ্জীয়াসকলক এই ধৰণৰ কথা এটা ক'ব নোৱাৰে যে তেওঁলোকে নিজৰ বন্দুকৰ তেওঁলোকে অনুজ্ঞাপত্ৰ লওক আৰু নিজে তেওঁলোকে নিজকে সুৰক্ষা প্ৰদান কৰক। তে এইটো কেনেকুৱা ধৰণৰ কথা? এখন ৰাষ্ট্ৰ হিচাপে, প্ৰশাসন হিচাপে নিজৰ যিটো দায়িত্ব, সেই দায়িত্বৰ পৰা মূৰ পুলুকা মাৰা কথা নহয় জানো এইটো? গতিকে এই ধৰণৰ কথাটো, এই ধৰণৰ যিটো আৰ্হি আমি দেখা পাইছোঁ, এই ধৰণৰ এটা পেটাৰ্ণ যিটো দেখা পাইছোঁ, সেইটো কিন্তু আমাৰ কাৰণে বৰ সন্তোষজনক কথা নহয়। এইটো যে ৰাষ্ট্ৰই, প্ৰশাসনে নিজৰ দায়িত্বৰ পৰা এনেকৈ মূৰ পুলুকা মাৰা কথাটো এখন গণতন্ত্ৰৰ কাৰণে, এখন দেশৰ কাৰণে অত্যন্ত বিপদজনক কথা। ধন্যবাদ।